মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া পাঠ্যপুথিৰ মই আগবঢ়োৱা প্ৰথমটো আলোচনালৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকে অসমীয়া বিষয়ৰ পাঠ্যপুথিখনৰ সৈতে হয়তো পৰিচয় হৈছাই, গতিকে মই নতুনকৈ সেই বিষয়ে পাতনি মেলাৰ প্ৰয়োজন অনুভৱ কৰা নাই। মই পোনে পোনে তোমালোকক পঢ়াবলগীয়া পাঠৰ আলোচনালৈকে আগবাঢ়িব বিচাৰিছোঁ। আজি তোমালোকৰ পাঠ্যপুথিত থকা এটা অতি গুৰুত্বপূৰ্ণ বিষয় অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এই সম্পৰ্কে কিছু কথা আলোচনা কৰিম। অসমীয়া ভাষাৰ বহু শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হয়, কিন্তু দেখা যায় যে ছাত্ৰ-ছাত্ৰীয়ে হওক বা আন লোকসকলেও হওক চন্দ্ৰবিন্দু প্ৰকৃততে কোনবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগে এই বিষয়ে জ্ঞাত নহয়, অথবা বহুতে এই বিষয়ে জানিলেও প্ৰয়োগৰ ক্ষেত্ৰত সচেতন নহয়। এয়া ভাষা এটাৰ পক্ষে শুভ লক্ষণ নহয়। আন বৰ্ণবোৰৰ দৰে এটা স্বতন্ত্ৰ বৰ্ণ নহ'ল বুলিয়েই যধে মধে য'তে ত'তে চন্দ্ৰবিন্দুৰ প্ৰয়োগ কৰিব নোৱাৰি, বা যিবোৰ শব্দত চন্দ্ৰবিন্দুটোৰ প্ৰয়োজন হয় তাৰ পৰা চন্দ্ৰবিন্দুক ইচ্ছা কৰিলেই প্ৰয়োগ নকৰাকৈও থাকিব নোৱাৰি। কাৰণ আমি সামান্য বুলি ভবা এই চন্দ্ৰবিন্দুৰ প্ৰয়োগ কৰা বা নকৰাৰ ওপৰতে একে উচ্চাৰণৰ একোটা শব্দৰ অৰ্থৰ বৃহৎ পাৰ্থক্য ঘটিব পাৰে। সি যি নহওক, ছাত্ৰ-ছাত্ৰীয়ে চন্দ্ৰবিন্দুৰ প্ৰয়োগ সম্পৰ্কে সঠিক জ্ঞান লাভ কৰি ইয়াৰ শুদ্ধ ব্যৱহাৰ যাতে আয়ত্ত কৰিব পাৰে, সেই উদ্দেশ্য আগত লৈ হয়তো এই পাঠটো তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। মই ভাবোঁ আজিৰ আলোচনাৰ পৰা তোমালোক উপকৃত হ'বা আৰু নিজেও চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ ক্ষেত্ৰত এতিয়াৰ পৰা সচেতন হ'বলৈ প্ৰয়াস কৰিবা। প্ৰথমতে আমি চন্দ্ৰবিন্দুৰ চমু পৰিচয় আগবঢ়াব বিচাৰিছোঁ। তোমালোকে জানাই চন্দ্ৰবিন্দুৰ বিষয়ে, তথাপিও ইয়াত ব্যাকৰণৰ দিশৰ পৰা চন্দ্ৰবিন্দুৰ সামান্য পৰিচয় দাঙি ধৰিব খুজিছোঁ। চন্দ্ৰবিন্দু এটা স্বতন্ত্ৰ বৰ্ণ নহয়, কিন্তু অসমীয়া বৰ্ণমালাৰ ই এক অপৰিহাৰ্য অংগ। চন্দ্ৰবিন্দুৱে সদায় এটা স্বৰক আধাৰ কৰি বৰ্তি থাকে। তাৰমানে চন্দ্ৰবিন্দুটো এটা স্বতন্ত্ৰ বৰ্ণ নহয়। আন বৰ্ণবোৰ যেনেকুৱা ধৰণৰ, চন্দ্ৰবিন্দুটো ঠিক তেনেকুৱা নহয়, কাৰণ আন বৰ্ণবিলাক আমি উচ্চাৰণ কৰিব পাৰোঁ, তাৰ নিজস্ব উচ্চাৰণৰ বৈশিষ্ট্য আছে, কিন্তু চন্দ্ৰবিন্দুটো কি হয়, আমি নিজেই উচ্চাৰণ কৰিব নোৱাৰোঁ, সি স্বতন্ত্ৰ নহয়। অন্য বৰ্ণৰ সহায় হ'লেহে, স্বৰবৰ্ণৰ সহায় হ'লেহে তাক উচ্চাৰণ কৰিব পৰা যায়। অৰ্থাৎ অৰ পৰা ঔলৈকে আটাইবোৰ স্বৰকে প্ৰয়োজন অনুসৰি চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ সহায়ত অনুনাসিক ৰূপে উচ্চাৰণ কৰিব পাৰি। সেইবাবেই চন্দ্ৰবিন্দুক উপাহিত বৰ্ণ বুলিও কোৱা হয়। কিয় উপাহিত বৰ্ণ বুলি কোৱা হয়? কাৰণ সি অন্য বৰ্ণৰ সহায়ত যিহেতু উচ্চাৰণ কৰিব পৰা হয়, সেইকাৰণেই তাক উপাহিত বৰ্ণ বুলি কোৱা হয়। আৰু এটা কথা মন কৰিবলগীয়া যে চন্দ্ৰবিন্দুটো আমি উচ্চাৰণ কৰোঁতে কি কৰোঁ, হাওঁফাওঁৰ পৰা যিবিলাক বায়ু প্ৰবাহ আহে, সেই বায়ু প্ৰবাহৰ সোঁতক আমি আধা মুখেৰে উলিয়াওঁ আৰু আধা নাকেৰে উলিওৱা হয়। তেতিয়াহে সেই চন্দ্ৰবিন্দুৰ যিটো উচ্চাৰণ নাসিক্য ধ্বনিটো উচ্চাৰিত হয়। চন্দ্ৰবিন্দুৰ প্ৰয়োগত সমোচ্চাৰিত শব্দৰ অৰ্থৰ তাৰতম্য ঘটে। অলপ আগতে যিটো কথা মই কৈ গৈছিলোঁ, চন্দ্ৰবিন্দুৱে একে উচ্চাৰণ থকা দুটা একে ধৰণৰ শব্দৰে যদি আমি এটা চন্দ্ৰবিন্দুৰ প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে কিন্তু অৰ্থৰ পাৰ্থক্য ঘটিব পাৰে। তাৰ উদাহৰণ চোৱা, আচল আৰু আচল, এটাত চন্দ্ৰবিন্দু আছে, এটাত চন্দ্ৰবিন্দু নাই। আচল বুলি কওঁতে চন্দ্ৰবিন্দু যেতিয়া আহিছে, লগে লগে তাৰ উচ্চাৰণ নাসিক্য হৈ গৈছে। আমি আধা নাকেৰে আৰু আধা মুখেৰে উচ্চাৰণ কৰিছোঁ। আচল হৈছে কাপোৰৰ আগ, আৰু আচল হৈছে প্ৰকৃত বা প্ৰধান। আঁতৰ চন্দ্ৰবিন্দুটো যেতিয়া প্ৰয়োগ হৈছে, তেতিয়া আঁতৰ মানে তই ইয়াৰ পৰা আঁতৰ হ, এনেকৈ আমি কওঁ যে, সেই আঁতৰ মানে হৈছে দূৰ হ, আৰু আঁতৰ বুলি যেতিয়া তাৰ পৰা চন্দ্ৰবিন্দু আঁতৰাই দিছোঁ, তেতিয়াই সি হৈ গৈছে সুগন্ধি বা নিৰ্যাস। ধোঁৱা শব্দত চন্দ্ৰবিন্দু লগাই দিয়াৰ লগে লগে তাৰ উচ্চাৰণ নাকীসুৰীয়া হৈ গৈছে, ধোঁৱা, তাৰ মানে জুইৰ ধোঁৱা। একেটা শব্দতে যেতিয়া আমি চন্দ্ৰবিন্দুটো আঁতৰাই দিওঁ, তেতিয়া কি হৈ যায়, কাপোৰ ধোৱা, সেই ধোৱা কাৰ্যটো হৈ যায়। পাঁচটো হৈছে সংখ্যা, আকৌ চন্দ্ৰবিন্দুটো উঠাই দিলে কি হয়, পাঁচ মানে যিটো পিছফাল বা পৃষ্ঠভাগ, সেইটো হৈ যায়। আহঁত এজোপা গছ, আৰু চন্দ্ৰবিন্দু আঁতৰাই দিয়াৰ লগে লগে সি হৈ যায় আহত। যিটো শব্দ তোমালোকে হয়তো প্ৰচাৰ মাধ্যমত শুনিয়ে থাকা, কিছুমান দুৰ্ঘটনাত কেইজন মানুহ আহত হৈছে, নিহত হৈছে, সেইটোৱে আহত মানে দুখ পোৱা, কিন্তু তাতে এটা চন্দ্ৰবিন্দু দি দিলে কি হৈ যায়, আকৌ এজোপা গছ হৈ যায়।
এতিয়া চন্দ্ৰবিন্দুৰ প্ৰয়োগৰ দিশসমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। চন্দ্ৰবিন্দুটোতো য'তে ত'তে প্ৰয়োগ কৰি দিব নোৱাৰি, তাৰ প্ৰয়োগৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মসমূহ আমি জনাটো খুবেই প্ৰয়োজনীয়। ইয়াতে সেই নিয়মসমূহৰ বিষয়ে আলোচনা কৰিবলগীয়া হৈছে। তোমালোকৰ পাঠ্যপুথিত ইয়াৰে কিছুমান দিশৰ বিষয়ে উল্লেখ আছে আৰু কিছুমানৰ বিষয়ে উল্লেখ নাই। সেই উল্লেখ নথকা দিশসমূহৰ বিষয়েও তোমালোকে জনাটো খুব প্ৰয়োজনীয়। সেইকাৰণে মই ইয়াত সেইসমূহ দিশো আলোচনা আগবঢ়াইছোঁ। প্ৰথমতে চোৱা, সংস্কৃতমূলীয় তদ্ভৱ শব্দবোৰ আধুনিক অসমীয়া ভাষাত গঢ় লওঁতে অধিকাংশ শব্দৰে নাসিক্য বৰ্ণ লুপ্ত হৈ চন্দ্ৰবিন্দুৰ প্ৰয়োগ হ'বলৈ ধৰে। তাৰমানে আমাৰ অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ শব্দৰ মূলটো হৈছে সংস্কৃত বা সংস্কৃত ভাষাৰ পৰা সেইবোৰ শব্দ অসমীয়া ভাষালৈ আহিছে। আৰু সেই শব্দবিলাকে কি হয়, কিছুমান নাসিক্য বৰ্ণৰে আৰম্ভ হোৱা বৰ্ণ আছে। নাসিক্য বৰ্ণ য'ত সংযুক্ত হৈ আছিলে। নাসিক্য বৰ্ণ কেইটা হৈছে ঙ, ঞ, দন্ত্য ন, মূৰ্ধন্য ন, ম আৰু অনুস্বাৰ। এইকেইটা নাকেৰে যিহেতু উচ্চাৰণ হয়, সেইকাৰণে ইহঁতক নাসিক্য বৰ্ণ বুলি কোৱা হয়। সংস্কৃত ভাষাৰ পৰা অহাৰ পিছত সেই শব্দবিলাক আমাৰ অসমীয়া ভাষাত আধুনিক ৰূপত গঢ় লওঁতে যথেষ্ট পৰিৱৰ্তনৰ মাজেৰে আধুনিক ৰূপ লৈছে। আৰু সেই পৰিৱৰ্তিত অৱস্থাত কি হৈছে, সেই ম, ন, ঙ যিবোৰ নাসিক্য বৰ্ণ আছিলে সেইবিলাক লোপ পাই গৈছে বা সেইবোৰ নোহোৱা হৈ গৈছে। নোহোৱা হৈ তাৰ ঠাইত কি হৈছে, চন্দ্ৰবিন্দুটোৰ প্ৰয়োগ হৈ গৈছে। তেনেকুৱা কিছুমান শব্দ চোৱা, ঙ লুপ্ত হৈ গৈছে। কংকাল, মূল সংস্কৃতৰ শব্দটো আছিলে কংকাল। তদ্ভৱ শব্দটো হ'ল কংকাল, তাৰ পৰা ঙটো নোহোৱা হৈ কি হৈ গ'ল, কঁকাল। কঁকাল হোৱাৰ লগে লগে তাৰ ওপৰত কিন্তু এটা চন্দ্ৰবিন্দুৰ প্ৰয়োজন আহি পৰিল। বংকিম, বংকিমত ঙ আছিলে, পিছত ঙটো আধুনিক অসমীয়ালৈ অহাৰ পিছত লুপ্ত হৈ সেইটো কি হৈ গ'ল, বেকা। অঞ্চল, আচল, সিঞ্চন, সিঁচা এইকেইটাত ঞ যে আছিলে সংস্কৃতৰ তদ্ভৱ শব্দত, তদ্ভৱ মানে তাৰ পৰা উদ্ভৱ, তাৰ পৰা অৰ্থাৎ সংস্কৃতৰ পৰা উদ্ভৱ। সেই তদ্ভৱ শব্দত থকা ঞটো নোহোৱা হৈ ইয়াত আকৌ চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হ'বলৈ ধৰিলে। মূৰ্ধন্য ন লুপ্ত হোৱাৰ উদাহৰণ কণ্টক। কণ্টক শব্দ আছিলে মূল সংস্কৃত, অসমীয়ালৈ আহোঁতে কাঁইট হৈ গ'ল, কাঁইটত এটা চন্দ্ৰবিন্দু লাগি গ'ল। ঠিক তেনেকৈ ভাণ্ডাৰ, ভাণ্ডাৰৰ মূৰ্ধন্য ন নোহোৱা হ'ল, ভাণ্ডাৰ হৈ গ'ল ভঁৰাল, আৰু ভঁৰালৰ ওপৰত এটা চন্দ্ৰবিন্দু আহি গ'ল। দন্ত, দাঁত, সন্তৰণ, সাঁতোৰ, ইয়াতে নোহোৱা হ'ল কি, দন্ত্য নটো। গ্ৰাম, গাঁও, কম্পন, কপনি, ইয়াত ম নোহোৱা হৈ গ'ল। ঠিক সেইদৰে অনুস্বাৰ নোহোৱা হোৱাৰ উদাহৰণ হৈছে হংস। হংসৰ পৰা আহিলে হাঁহ, অনুস্বাৰটো নোহোৱা হৈ গ'ল, কিন্তু হৰ ওপৰত এটা চন্দ্ৰবিন্দু আহি গ'ল। বংশী, বংশীটো আধুনিক অসমীয়াত হ'লগৈ বাঁহী। বাঁহী হওঁতে আমি নাকেৰে উচ্চাৰণ কৰোঁ বাঁহী বুলি কওঁতে, আৰু তাৰ ওপৰতো এটা বৰ ওপৰত এটা চন্দ্ৰবিন্দু আহি গ'ল। গতিকে আমি বুজিলোঁ যে সংস্কৃতমূলীয় যিবোৰ তদ্ভৱ শব্দ অৰ্থাৎ তাৰ পৰা উদ্ভৱ হোৱা শব্দ আছে, সেইবিলাকত নাসিক্য বৰ্ণ য'ত য'ত আছিলে সেইবিলাক আধুনিক অসমীয়ালৈ আহোঁতে তাতে নাসিক্য বৰ্ণটো হেৰাই গ'ল বা লোপ পালে বা নোহোৱা হ'ল, আৰু তাৰ ঠাইত কি হ'ল, এটা চন্দ্ৰবিন্দুৰ প্ৰয়োগ হ'বলৈ ধৰিলে। দ্বিতীয়তে, স্বতঃ নাসিক্য ভৱনৰ কাৰণে কিছুমান তদ্ভৱ শব্দত সংস্কৃতত নথকা স্বত্তেও চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়। ইয়াৰ আগতে আমি প্ৰথমটো উদাহৰণত পাইছিলোঁ যে সংস্কৃতত নাসিক্য আছিলে, তাৰ পৰাহে নাসিক্যটো আঁতৰি চন্দ্ৰবিন্দু হ'ব ধৰিলে। কিন্তু কেতিয়াবা আকৌ কি হয়, মূল সংস্কৃতত নাসিক্য সেইটো নাছিলেই। সেই শব্দটো নাসিক্য নথকা স্বত্তেও যেতিয়া আধুনিক অসমীয়াত গঢ় ল'লে, তেতিয়া তাৰ উচ্চাৰণটো নাসিক্য হোৱাৰ কাৰণে তাৰ ওপৰত এটা চন্দ্ৰবিন্দুৰ প্ৰয়োগ হ'বলৈ ধৰিলে। তেনেকুৱা উদাহৰণ হৈছে, মূল সংস্কৃত শব্দ আছিলে পেচক। পেচক শব্দটো যেতিয়া আধুনিক অসমীয়ালৈ আহিলে এইটো ফেঁচা হৈ গ'ল, কিন্তু পেচকত ম, ন, ঙ, ঞ এনেকুৱা ধৰণৰ অনুস্বৰ, কোনো ধৰণৰ নাসিক্য বৰ্ণ নাছিলে যদিও ফেঁচাটো যিহেতু নাকেৰে উচ্চাৰণ হয়, সেইকাৰণে ফৰ ওপৰত এটা চন্দ্ৰবিন্দু আহি গ'ল। মূল সংস্কৃত শব্দ আছিলে কুহেলিকা, অসমীয়াত হৈ গ'ল কুঁৱলী। কুঁৱলী বুলি কওঁতে নাকেৰে উচ্চাৰণ হোৱাৰ কাৰণে তাত আপোনা আপুনি এটা চন্দ্ৰবিন্দু আহি গৈছে। ঘোটক শব্দটো আধুনিক অসমীয়াত ৰূপ লৈছে ঘোঁৰা হিচাপে। ঘোঁৰাটো যিহেতু নাকেৰে উচ্চাৰণ হয়, গতিকে ঘৰ ওপৰতো এটা চন্দ্ৰবিন্দু আহি গ'ল। সত্য, মূল সংস্কৃতৰ শব্দ সত্য, আধুনিক অসমীয়াত হৈ গৈছে সঁচা। সঁচা বুলি কওঁতেও আমাৰ ঠিক একেদৰে নাকেৰে উচ্চাৰণ হৈছে, তাত কোনো ধৰণৰ নিয়ম নাই, মাত্ৰ
স্বতঃ নাসিক্য ভৱন অৰ্থাৎ আপোনা আপুনি যে নাকেৰে উচ্চাৰণ হয় তাৰ কাৰণেহে তাত চন্দ্ৰবিন্দুটোৰ প্ৰয়োজন হৈছে। ওষ্ঠ, ওঠ, অস্থিবত, আঁঠু এনেকুৱা ধৰণৰ বহুতো শব্দ আছে যিবোৰ স্বতঃ নাসিক্য ভৱনৰ কাৰণে সংস্কৃতৰ পৰা অহা স্বত্তেও তাত চন্দ্ৰবিন্দুৰ প্ৰয়োগ হৈছে। তৃতীয়তে, বৰ্তমান আৰু অতীত কালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদত পুৰুষবাচক বিভক্তি ওঁত চন্দ্ৰবিন্দুৰ প্ৰয়োগ কৰিব লাগে। এই কথাটো বহুতেই আওকাণ কৰা দেখা যায়, কিন্তু এইটো এটা অত্যন্ত মন কৰিবলগীয়া দিশ। যেনে গাঁও, গাঁও কথাটো তোমালোকে মন কৰিবা, গাঁও দুটা আছে। এটা ইয়াত মই বাক্য দুটা দাঙি ধৰিছোঁ, এটা হৈছে মই গান গাওঁ, সেইটোত ওটোৰ ওপৰত চন্দ্ৰবিন্দুৰ প্ৰয়োজন হৈছে। কিয়? সেইটো হৈছে পুৰুষবাচক বিভক্তি। এই ওটো হৈছে পুৰুষবাচক বিভক্তি। ঠিক তেনেকুৱা মই ভাত খাওঁ, মই ফুৰিবলৈ যাওঁ, মই চাওঁ, পাওঁ, এইবিলাক একেধৰণৰ। ঠিক সেই গাঁওটো একেধৰণৰ, এইটো পুৰুষবাচক বিভক্তি বুলি কয় আৰু ইয়াত চন্দ্ৰবিন্দুটো লাগে ওৰ ওপৰত। কিন্তু যেতিয়া এই ঠাইখনৰ নাম দলগাঁও, সেই দলগাঁওটো হৈছে সংস্কৃতৰ গ্ৰাম শব্দৰ পৰা অহা গাঁও, ভিলেজ গাঁও, গতিকে তাত লাগে গ আৰু আকাৰৰ ওপৰত চন্দ্ৰবিন্দুটোৰ প্ৰয়োজন হয়। সেইটো মই গান গাঁওটোৰ গাঁও বেলেগ আৰু এই দলগাঁও বুলি কোৱা গাঁওটো বেলেগ। গতিকে এইটো তোমালোকে কেতিয়াও খেলি মেলি নকৰিবা। একেদৰে খাওঁ, কৰোঁ, পালোঁ, গৈছিলোঁ, পাইছিলোঁ, কৈছিলোঁ এনেকুৱা ধৰণৰ শব্দবিলাকতো ও এটা যে আছে, সেই ও পুৰুষবাচক বিভক্তিটোৰ ওপৰত চন্দ্ৰবিন্দুটো কিন্তু সদায়ে প্ৰয়োজন হয়। সম্ভাৱ্য ভূতকালৰ হেঁতেন পৰসৰ্গতো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য। মই কামটো কৰিলোঁহেঁতেন, মই চালোঁহেঁতেন, মই তালৈ গ'লোঁহেঁতেন, এনেকৈ কওঁতে হেঁতেন শব্দটো নাকেৰে যে উচ্চাৰণ হৈছে তাৰ ওপৰতো এটা চন্দ্ৰবিন্দুৰ প্ৰয়োজন হয়। বহুতে এই কথাবিলাক আওকাণ কৰে, কওঁতেও নাসিক্য ধৰণে উচ্চাৰণ নকৰে বা লিখোঁতেও নিলিখে। কিছুমানে কওঁতে কয় কিন্তু লিখোঁতে এই কথাটো অৱহেলা কৰা দেখা যায়। আচলতে তেনেকুৱা কৰিব নালাগে। যিহেতু আমি ভাষাটো শুদ্ধ ৰূপত প্ৰয়োগ কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা, গতিকে এই চন্দ্ৰবিন্দুবিলাক কেতিয়াও বাদ দিব নালাগে। চতুৰ্থতে, আদেশ, অনুৰোধ, অনুজ্ঞা প্ৰকাশক ক্ৰিয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হয়। উদাহৰণ চোৱাচোন, এই প্ৰশ্নকেইটাৰ উত্তৰ কৰা। মই যদি তোমালোকক এনেকৈ আদেশ দিওঁ বা অনুৰোধ কৰোঁ, তেতিয়া মই কেনেকৈ ক'ম এই প্ৰশ্নকেইটাৰ উত্তৰ কৰা? কৰা বুলি কোৱাৰ লগে লগে কৰা শব্দটো অলপ নাকেৰে উচ্চাৰণ হৈছেনে? হৈছে। কৰা, এই প্ৰশ্নকেইটাৰ উত্তৰ কৰা। ঠিক একেধৰণৰ আৰু এটা শব্দ চোৱা, কৰা হ'ল বুলিয়ে যে য'তে ত'তে চন্দ্ৰবিন্দুটো লাগিব তেনেকুৱা নহয়। যদিহে মই তোমালোকক আদেশ দিওঁ, অনুৰোধ কৰোঁ, তেতিয়া চন্দ্ৰবিন্দুটো লাগিব। কিন্তু একেধৰণৰ আন এটা বাক্য চোৱা য'ত কৰা শব্দটো আছে, এই প্ৰশ্নকেইটাৰ উত্তৰ তুমি কৰা নহয় জানো? ইয়াত কিন্তু মই তোমাক কিবা এটা কৰিবলৈ আদেশ দিয়া নাই বা অনুৰোধ কৰা নাই, তেতিয়া তাত কৰাটোৰ ওপৰত চন্দ্ৰবিন্দুৰ প্ৰয়োজন হোৱা নাই। মই ইয়াত আণ্ডাৰলাইন দি দেখাই দিছোঁ, তলত আঁচ টানি দেখাইছোঁ, তোমালোকে মন কৰা। কোৱাৰ ধৰণটোৰ ওপৰত নিৰ্ভৰ কৰিছে। এটাত মই তোমাক আদেশ বা অনুৰোধৰ অৰ্থত কোৱা হৈছে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰা, আনটোত কোৱা হৈছে এই প্ৰশ্নকেইটাৰ উত্তৰ তুমি কৰা নহয় জানো? তাত চন্দ্ৰবিন্দুৰ প্ৰয়োজন হোৱা নাই। এটাত হৈছে, এটাত নাই হোৱা। ঠিক একেধৰণে সেই কলমটো দিয়াচোন, দিয়াচোন বুলি কওঁতে মই তোমালোকক অনুৰোধ কৰিছোঁ কলমটো দিয়াচোন, দিয়াচোন বুলি কওঁতে তাত চন্দ্ৰবিন্দুটোৰ সেইকাৰণে প্ৰয়োজন হৈছে। কিন্তু ঠিক একেধৰণৰ আন এটা বাক্যত দিয়া শব্দটো আছে চোৱা, সেইটো তুমি দিয়া কলম। ইয়াত কিন্তু মই তোমাক অনুৰোধ কৰি একো বিচৰা নাই। আগতে মই তোমাক কলমটো বিচাৰিছিলোঁ, মোক কলমটো দিয়াচোন বুলি। এইটো বাক্যত সেইটো তুমি দিয়া কলম বুলিহে কোৱা হৈছে। গতিকে সেই দিয়াটোত এটা দিয়াত চন্দ্ৰবিন্দুৰ প্ৰয়োজন নাই হোৱা, আৰু য'ত মই অনুৰোধ কৰিছিলোঁ তোমালোকক তাত চন্দ্ৰবিন্দুটোৰ প্ৰয়োজন হৈছে। তুমি পাঠটো ভালকৈ পঢ়াচোন, পঢ়াচোন বুলি কওঁতে নাকেৰে উচ্চাৰণ হৈছে আৰু মই তোমাক সেইটো অনুৰোধ কৰিছোঁ বা আদেশ দিছোঁ পাঠটো ভালকৈ পঢ়াচোন, সেইকাৰণে তাতে এটা চন্দ্ৰবিন্দুৰ প্ৰয়োজন হয়। কিন্তু পঢ়া শব্দটো হ'ল বুলি আমি য'তে ত'তে চন্দ্ৰবিন্দুটোৰ প্ৰয়োগ কৰিব নোৱাৰোঁ। তেনেকুৱা ধৰণৰ এটা বাক্য তুমি পঢ়া পাঠটো বৰ গুৰুত্বপূৰ্ণ। ইয়াত এই পঢ়া শব্দটোত চন্দ্ৰবিন্দুৰ প্ৰয়োগ হোৱা নাই। কিয় হোৱা নাই? তাত কোনো ধৰণৰ আদেশ, অনুৰোধ, অনুজ্ঞা এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ পোৱা নাই। গতিকে ইয়াত চন্দ্ৰবিন্দুৰ প্ৰয়োগ হোৱা নাই। এই কথাকেইটা তোমালোকে খুব মনোযোগেৰে ভালকৈ বুজিবলৈ যত্ন কৰিবা। পঞ্চম দিশটো হৈছে ক্ৰিয়াৰ অসমাপিকা ৰূপ গঠন কৰা ওতে আৰু ওটা প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য।
অসমাপিকা মানে কি? অসমাপিকা মানে য'ত বাক্যটো সমাপ্ত নহয়। মই কামটো কৰোঁতে তুমি এইটো কৰি আছিলা, মই কিতাপ পঢ়োঁতে তুমি গান গাই আছিলা, এনেকৈ ধৰণে যদি মাজত ক্ৰিয়াটো প্ৰয়োগ হয়, অসমাপিকা হৈ থাকে, ক্ৰিয়াটোৰে বাক্যটো যদি শেষ নহয়, তেতিয়া সেইটো হৈছে অসমাপিকা। তেনেকুৱা অসমাপিকা ৰূপ গঠন কৰোঁতে ওতে আৰু যদি ওতা এই দুটা শব্দ তোমালোকে পোৱা, এই দুটা ৰূপ যদি পোৱা, তেতিয়াহ'লে তাতো কিন্তু চন্দ্ৰবিন্দুটোৰ প্ৰয়োগ অপৰিহাৰ্য। তেনেকুৱা উদাহৰণ কৰোঁতে, পঢ়োঁতে, খাওঁতে, কৰোঁতে, পঢ়োঁতা, খাওঁতা, কৰোঁতা, এনেকুৱাবিলাক অজস্ৰ শব্দ আছে তেনেকুৱা ওতে আৰু ওতা লগা, সেইবিলাকত কিন্তু চন্দ্ৰবিন্দুটো প্ৰয়োগ কৰিবই লাগিব। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ষষ্ঠ দিশটো হৈছে নাম পদৰ বহুবচন বুজোৱা হত আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা হক প্ৰত্যয়তো চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয়। যেনে ল'ৰা ছোৱালীহঁত, সিহঁত, তহঁত, যোৱা হওক, কৰিবা হওক, এনেকুৱা ধৰণৰ শব্দবিলাকত সদায় চন্দ্ৰবিন্দু দৰকাৰ হয়। সপ্তম দিশটো অসমীয়া ভাষাৰ নিজস্ব উচ্চাৰণ বৈশিষ্ট্যৰ বাবেও কিছুমান শব্দত আপোনা আপুনি চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ প্ৰয়োজন হয়। অসমীয়া ভাষাত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ নিজে সেইবোৰ উচ্চাৰণ কৰোঁতে নাকেৰে ধৰণেৰে উচ্চাৰণ হয়, গতিকে তাত এটা চন্দ্ৰবিন্দু আপোনা আপুনি আহি পৰে। তেনেকুৱা কিছুমান শব্দ হৈছে, আচলতে তাত কোনো ধৰণৰ ব্যাকৰণৰ কোনো নিয়ম নাই বা এইটো কাৰণে হৈছে বুলি ক'ব নোৱাৰি, মাত্ৰ যিহেতু নাকেৰে উচ্চাৰণ কৰা হয়, গতিকে তাত আপোনা আপুনি এটা চন্দ্ৰবিন্দু আহিয়ে পৰে। তেনেকুৱা শব্দ হৈছে ঢেঁকী, ঢেঁকী শব্দটো নাকেৰে উচ্চাৰণ হয়। দাহ, দাহ মানে মহ, দাহ সেইটো দাহ। পোৱাতি, পোৱাতি মানে যিয়ে গাখীৰ দিয়ে তাক পোৱাতি কয়। দাঁতি, দাঁতি কাষৰীয়া বুলি যে কয়। ভোঁ ভোঁ, পেঁচ, খোজ, এনেকুৱা ধৰণৰ শব্দ বহুত শব্দ আছে যিবোৰত আপোনা আপুনি চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়। আৰু এটা অষ্টম দিশটো মন কৰিবলগীয়া, সেইটো হৈছে স্বৰ্গীয় বা মৃত ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দুৰ দৰে এটা চিহ্নৰ ব্যৱহাৰ কৰা দেখা যায়। তোমালোকৰ পাঠ্যপুথিখনত এই বিষয়ে উল্লেখ আছে যে মৃত ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হয়, তেনেকৈয়ে আছে। আৰু তোমালোকে যদি পৰীক্ষাত লিখিবলৈ দিয়ে তোমালোকে তেনেধৰণে লিখিব পাৰা, কিন্তু তথাপিও মই তোমালোকক এটা নতুন তথ্য দিব বিচাৰিছোঁ যে সেইটো আচলতে প্ৰকৃততে যিটো চন্দ্ৰবিন্দুৰ দৰে চিহ্ন ব্যৱহাৰ কৰা হয়, সেইটো প্ৰকৃততে চন্দ্ৰবিন্দু নাছিলে। পিছত মানুহে আচলতে প্ৰয়োগ কৰোঁতে সেইটো চন্দ্ৰবিন্দু বুলি ভাবিবলৈ ধৰিলে। ই আকাৰত চন্দ্ৰবিন্দুতকৈ ডাঙৰ হয়। চন্দ্ৰবিন্দুটোতো সৰু হয়, কিন্তু ই যিটো মৃত ব্যক্তিৰ নামৰ আগত ব্যৱহাৰ কৰা হয় সেইটো চন্দ্ৰবিন্দুতকৈ ডাঙৰ হয়। আৰু আমি যদি বুৰঞ্জীৰ পাতলৈ চাওঁ তেতিয়াহ'লে দেখিম যে মধ্যযুগত যিবিলাক বুৰঞ্জী ৰচনা হৈছিলে, সেই বুৰঞ্জীৰ পাতত জীৱিত ব্যক্তিক, এতিয়াতো মৃত ব্যক্তিক বুজাবলৈহে সেইটো চিহ্নটো ব্যৱহাৰ কৰা হয়, তেতিয়া জীৱিত ব্যক্তিৰ বা স্বৰ্গদেউক বুজাবলৈ সংক্ষিপ্ত ৰূপত আমি যিটো ৰাইট চিহ্ন দিওঁ, সেই ৰাইট চিহ্নটোৰ নিচিনা চিহ্ন এটা দি তাৰ ওপৰত এটা ফুট দি সেইটোৰে স্বৰ্গ বুজাইছিলে। স্বৰ্গ বুজাই তাৰ লগত দেৱ লিখি স্বৰ্গদেৱ অৰ্থাৎ স্বৰ্গদেৱ হিচাপে লিখা হৈছিলে। পৰৱৰ্তী সময়ত এই চিহ্নটোৱে মৃত বা স্বৰ্গীয় ব্যক্তি বুজাবলৈ ব্যৱহাৰ হ'বলৈ ধৰিলে। যিহেতু স্বৰ্গ শব্দটোৰ লগত সেই ধৰণৰ চিহ্নটো ব্যৱহাৰ কৰিছিলে চন্দ্ৰবিন্দুৰ নিচিনা, সেইকাৰণে পিছত মানুহে সেই চিহ্নটোকে আকৌ মৃত মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ধৰিলে। আৰু দেখাত যিহেতু প্ৰায় চন্দ্ৰবিন্দুৰ দৰে একেই লাগে, সাদৃশ্য আছে, গতিকে সাধাৰণ মানুহবিলাকেও এইটো চন্দ্ৰবিন্দু হিচাপে প্ৰয়োগ হৈছে বুলিয়ে ধাৰণা কৰি ল'লে। গতিকে মৃত ব্যক্তিৰ নামৰ আগতো চন্দ্ৰবিন্দুৰ দৰে এটা চিহ্নই ব্যৱহাৰ কৰা হয়। অৱশ্যে এতিয়া এনেধৰণৰ প্ৰয়োগ কমি আহিছে বা প্ৰায় নহয় বুলিয়ে ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি অসমীয়া ভাষাত কেনেকুৱা ক্ষেত্ৰত বা কোনবোৰ ক্ষেত্ৰত চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয় এই বিষয়ে মই আলোচনা আগবঢ়ালোঁ। তাৰ 8টা দিশ দাঙি ধৰিলোঁ আৰু এনেকুৱা ধৰণৰ বহুত দিশ হয়তো আছে, মই সেইসমূহ আলোচনা কৰা নাই। যিকেইটা প্ৰধান দিশ, এই 8টা দিশেই প্ৰধান। এইকেইটা তোমালোকে মনত ৰাখিলে চন্দ্ৰবিন্দুৰ প্ৰয়োগ সম্পৰ্কে সচেতন হ'ব পাৰিবা বুলি মই ভাবিছোঁ। গতিকে এই 8টা দিশেই তোমালোকৰ লগত আলোচনা কৰিছোঁ আৰু মই আশা কৰিছোঁ তোমালোক এই আলোচনাৰ পৰা উপকৃত হৈছা। আৰু চন্দ্ৰবিন্দু সম্পৰ্কে আমাৰ বহুতৰ মনত বহু ধৰণৰ খোকোজা থাকে। দেখাত সাধাৰণ যেন লাগে, কিন্তু যেতিয়া নিজেই শব্দ এটা লিখা যায় তেতিয়াহে আচলতে এই সমস্যাটোত ভোগা দেখা যায় যে এইটোত চন্দ্ৰবিন্দু লাগিব নে নালাগে, এনেধৰণৰ কিছুমান মনত সমস্যা আহি পৰে।
গতিকে তোমালোকে এই কথাখিনি কেৱল পৰীক্ষাত নম্বৰ পাবৰ কাৰণে যে এইবোৰ প্ৰয়োজন তেনেকুৱা নহয় নিজৰ ভাষাটো আমি শুদ্ধকৈ ক'বলৈ বা লিখিবলৈ যিহেতু আয়ত্ত কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সময়ত সেই কাৰণেও তোমালোকৰ নিচিনা যিখিনি উঠি অহা ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকক শুদ্ধ ৰূপত ভাষাটোৰ প্ৰয়োগৰ বিষয়ে শিকোৱাটো খুব দৰকাৰী হৈ পৰিছে গতিকে মই আশা কৰিছোঁ তোমালোকে কথাখিনি বুজি পাইছা আৰু ইয়াৰ পিছৰ আলোচনাত আমি চন্দ্ৰবিন্দু কোনবোৰ ক্ষেত্ৰত প্ৰয়োগ নহয় সেই বিষয়ে আলোচনা আগবঢ়াম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ